আপোনালোকে নিশ্চয় গম পাইছে বা আপোনালোকৰ মাধ্যমৰ থ্ৰু দি গম পাইছোঁ বা মোক যোৱাকালি আমাৰ এছ পি মহোদয়ে ফোন কৰিছিলে ফোন কৰিছিলে যে গহপুৰত এটা ঘটনা হৈছে এজন গহপুৰৰ বাসিন্দাই তেখেত মানে আপোনাৰ নিউজ মিডিয়াৰ থ্ৰু দি তেখেত কৈ আছে যে তেখেতৰ পুতেক আৰু নাতি মানে বা তেওঁৰ পুতেকে তেওঁৰ ল'ৰাটোক মাৰি পেলাইছে আৰু তেখেত নিজেও আপোনাৰ ছুইচাইড কৰি তেওঁ মৃত্যু হৈছে চ' বেচিকেলি তেখেত আমাৰ পুলিচ প্ৰশাসন বা আমাৰ ডক্টৰক দুখ দিছে যে তেওঁলোকে যেতিয়া পষ্টমৰ্টেম কৰিবলৈ বডিটো লৈ আহিছিলে পুলিচ প্ৰশাসনে বহুখিনি তেখেতৰ পৰা পইচা ডিমাণ্ড কৰিছে বুলি 25,000 ডিমাণ্ড কৰিছে বুলি কৈছে তাৰ সত্যতাখিনি প্ৰমাণ কৰিবলৈ মই ইতিমধ্যে আমাৰ ADC লেভেলৰ এটা এনকুৱাৰী ইতিমধ্যে দিছোঁ পুলিচৰ এগেইনষ্টতো এনকুৱাৰী দিছোঁ আৰু আমাৰ ডক্টৰৰ যিখিনি ডক্টৰৰ ওপৰতো তেওঁলোকে তেখেত এটা মানে অভিযোগ দিছে যে ডক্টৰৰ পইচা বিচাৰিছিলে বুলি চ' গতিকে এতিয়া মই সত্যতাটো আপোনাক এতিয়াও মই আপোনালোকৰ সন্মুখত মই ক'ব নোৱাৰিম যেতিয়ালৈকে এনকুৱাৰীটো কমপ্লিট নহয় এনকুৱাৰী উইদিন মোৰ 7 days মই তেওঁলোকৰ এনকুৱাৰী যিখিনি পাই মই ৰিপৰ্ট ছাবমিট কৰিবলৈ দিছোঁ আৰু পুলিচৰ ফালৰ পৰা তেওঁলোকে এটা এনকুৱাৰী কৰিছে মোক ইতিমধ্যে SP জনাইছে চ' গতিকে আমি নিশ্চয় এই 2 দিনৰ বা এই সপ্তাহৰ ভিতৰতে তেওঁ যিটো আমাৰ গহপুৰৰ যিজন লোক তেখেত মানে মিডিয়াৰ থ্ৰু দি এটা অভিযোগ দিছিলে পুলিচ প্ৰশাসনৰ বা আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন এগেইনষ্টত বা আমাৰ ডক্টৰৰ এগেইনষ্টত নিশ্চয় আমি এনকুৱাৰীত আমি যিখিনি সত্যতা এইখিনি আমি ওলাই পৰিব বুলি আশা কৰিছোঁ ADC আমি তাৰে আমাৰ যিজন ADC ইনচাৰ্জ আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে আমাৰ লুকুমণিক দিছোঁ আমি লুকুমণি বৰাক দিছোঁ আমাৰ পুলিচৰ এগেইনষ্টত এনকুৱাৰীটো আৰু ডক্টৰৰ এগেইনষ্টত আমি এছিষ্টেণ্ট কমিশ্যনাৰ পাতিৰ আছে আমাৰ পাতিৰক দিছোঁ দায়িত্ব আৰু উইদিন 1 week বা এসপ্তাহৰ ভিতৰত তেওঁলোকক ৰিপৰ্টখিনি ছাবমিট কৰিবলৈ মই নিৰ্দেশ দিছোঁ গতিকে কথাটো সঁচাকৈ এটা মহামান্তিক ঘটনা আৰু ইয়াত পষ্টমৰ্টেম সংক্ৰান্তত যিটো আমাৰ চিকিৎসকৰ কিবা ধন লোৱাৰ ক্ষেত্ৰত যিটো কথা ওলাইছে সেই বস্তুটো আমি আচলতে সেইটো ল'ব নালাগে কিন্তু কিয় কেনেধৰণে লৈছে সেইটো আমি ইনকুৱাৰী কৰিহে সেইটো জানিব পাৰিম আৰু তাত এম্বুলেঞ্চৰ কথাও লিখা আছে এম্বুলেঞ্চখনৰ কাৰণে 15,000 টকা দিছে বুলি সেইটো মই পাইছোঁ গতিকে এইটো আচলতে এম্বুলেঞ্চৰ কাৰণে এইটো সম্পূৰ্ণ তেওঁলোকে প্ৰাইভেট এম্বুলেঞ্চে ব্যৱহাৰ কৰিছে খুব সম্ভৱ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে ডেড বডি কেৰিং ভান হিচাপে আগত গহপুৰত আছিল কিন্তু এটা অচল হিচাপে আছে তথাপি আমাৰ ডিষ্ট্ৰিক্টত এটা হেয়াৰচিং ভেন বুলি আছে ডেড বডি কেৰিং কৰিবৰ কাৰণে যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আজি কেইমাহমান আগতে বিহালী পুলিচ ষ্টেচনত দিয়া আছে গতিকে সেইখন যদি ব্যৱহাৰ কৰাহেঁতেন তেতিয়া সেই টকাখিনি মানে বহন কৰিবলগীয়া নহ'লহেঁতেন আৰু এই বস্তুটো খুব এটা প্ৰচাৰ হোৱা নাই এতিয়া পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেই বস্তুটো প্ৰচাৰ হ'ব লাগিছিল যদি ডেড বডি যদি হেৰি আহে কাৰণ ডেড বডি কেৰিং ভান যিহেতু আছে কেয়াৰচিপ ভান বুলি আছে এইটো যদি মানে লোৱাহেঁতেন তেতিয়া সেই টকা খৰচাটো নাহিলে খুব কম খৰচত এটা তেলৰ খৰচাটো দি তেওঁলোকে যাব পাৰিলেহেঁতেন এতিয়া ডেড বডি কেৰিং ক্ষেত্ৰত এইটো 15,000 টকা এইটো খুব বেছি হৈছে তথাপিও সেইটো তেওঁলোকে প্ৰাইভেটকৈ লৈছে কেনেধৰণে যিহেতু বেলেগ কথা বাকী চুইপাৰ সম্পৰ্কত যদি ক'বলৈ আমাৰ যিজন চুইপাৰ আছে পষ্টমৰ্টেমৰ কাৰণে তেওঁ এতিয়া অবৈধানিক হিচাপে কাম কৰি আছে তেওঁ কোনো চৰকাৰী চিকিৎসকক লোৱাৰ কথাটো সেইটো আমি ইনকুৱাৰী কৰিব লাগিব তেওঁ কিয় লৈছে কেনেধৰণে লৈছে যিটো আচলতে ল'ব নালাগে সেইটো পাব্লিকে লোৱাৰ কোনো কথাই নাথাকে আমি এটা গভ ছাৰ্ভিচ হিচাপে আমি ছাৰ্ভিচহে দিব লাগে আৰু এনেকুৱা সময়ত খুব মৰ্মান্তিক কণ্ডিশ্যনততো আমাৰ সেইবোৰতো কোনো প্ৰশ্নই আহিব নালাগে